বাংলাদেশের পৰা মূলত আৰম্ভ হোৱা মাতৃভাষাৰ প্ৰাপ্তিৰ যিটো এক আন্দোলন আৰম্ভ হৈছিল সেই মাতৃভাষাক বা শিক্ষা দীক্ষা সংস্কৃতি গ্ৰহণৰ যিটো এটা প্ৰক্ৰিয়াটো ইউনেস্কোই যথাসম্ভৱ 1999 চনমানত ৰিকগনাইজ কৰিছিলে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে। তাৰ ফলশ্ৰুতিতে আচলতে এই এটা আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়। আৰু ইতিমধ্যে আমাৰ উৎপল শৰ্মা ডাঙৰীয়াই যথেষ্ট সাৱলীলভাৱে কৈ গৈছে মাতৃভাষাৰ শিক্ষা গ্ৰহণৰ যিটো গুৰুত্ব। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চল আচলতে আটাইতকৈ বেছি আমি এই ক্ষেত্ৰত অধিক সচকিত আৰু আমি সচেতন হোৱাটো উচিত। এই কাৰণেই যে যিটো আমাৰ জনগোষ্ঠীৰ যিটো যিমান ব্যাপ্ত হৈ আছে, এনেকুৱা ডাইভাৰ্চিটি বা বিবিধতা বিশ্বৰ খুব কম প্ৰান্ততে দেখিবলৈ পোৱা যায়। মই আমাৰ ডিগবৈ পুণ্যভাগ্য ছাৰৰ এটা কবিতা অসমত কিমান জনগোষ্ঠী আছে তেখেতে ইমান সুন্দৰকৈ কৈ গৈছে। মটক মৰাণ আৰু লালুং চুতীয়া, মিচিং বৰাহী বড়ো কছাৰী ভুটীয়া, মেছৰাভা চিংফৌ দফলা হাবুং, আহোম কেওট কোচ কৈবৰ্ত বামুণ, ফাকিয়াল সোণোৱাল আৰু দুৱনীয়া, কাৰ্বি মিচিমিখাৰী আৰু ঘৰণীয়া, কলিতা কায়স্থৰ গোহাঁই মহন্ত, কমুৱা চমুৱা চাহ বলোৱা অনন্ত, থলুৱা নেপালীৰ পাহাৰীয়া ভাই, 64 জাতিৰ মহাবিহাৰৰ। এই যিটো অসমতে আপোনাৰ 64টাতকৈ অধিক ইয়াৰ গোষ্ঠী জনগোষ্ঠী আছে। উত্তৰ পূৰ্বাঞ্চলত জ্যোতিপ্ৰসাদৰ কবিতাবিলাক আচলতে এই বিবিধতাৰ মাজত যিটো একতা, এই একতাৰ কথাই জ্যোতিপ্ৰসাদে সদায় কৈ গৈছে। মই লুচাই মিকিৰ গাৰো মিচিমি খাপ্তি নগাংগামী বীৰ পৰ্বতে পাহাৰে জ্বলিছে উচ্চতীৰ, সাম্য মৈত্ৰী ময়ে ৰনোৱা চাহ বাগিচাৰ ময়ে বনোৱা। তাৰপিছত আহি কৈছে যে বৰনৈত হৈ যান একাধাৰ। কিন্তু সকলোৰে মাজত এই বিবিধতাৰ পিছতো ভাষা অনেক, ভাৱ অনেক, কিন্তু আমাৰ মাজত যিটো একতা, এইটোৱে আচলতে দুইটোৱেই তাৰ এক আমাৰ বহল অৰ্থত এই একতাৰ এক প্ৰতীক। কিন্তু আটাইতকৈ ডাঙৰ কথা, এই যিটো বিবিধতাক কিন্তু ৰক্ষা নকৰিলে কিন্তু একতাৰ সংৰক্ষণ নহয়। বহুতে এনেকৈ ভাবে যে আমি ভাষাই অনেক, ভাৱ এইটো কথা কৰিবলৈ যাওঁতে কেতিয়াবা বিবিধতাক বহুতে হেঁচা মাৰি ধৰিবলৈ প্ৰয়াস কৰা দেখা যায়। কিন্তু তেনে কৰিলে গণতন্ত্ৰ সুৰক্ষিত নহব। কাৰণ ভাৰতবৰ্ষৰ গণতন্ত্ৰ আপুনি বিশ্বৰ গণতন্ত্ৰৰ লগত পাৰ্থক্য এইটোৱেই যে ৱেষ্টাৰ্ণ ডেমক্ৰেচিত হোমোজেনিটি, একীভূতকৰণ, যিটো ভাষাৰ ক্ষেত্ৰত হওক, ধৰ্মৰ ক্ষেত্ৰত হওক, জাতি, এই যিটো টেৰিটৰিয়েলিটি আদিৰ ক্ষেত্ৰত আপুনি ইংৰাজী বা আপোনাৰ ইউৰোপিয়ান দুই এটা ভাষা জানিলে, স্পেনিছ, ফ্ৰেঞ্চ, জাৰ্মান আদি জানিলে, ইউ আৰ অল ক্লিয়াৰ ইন ইউৰোপ এণ্ড ইন ইংলেণ্ড বা ইভেন ইন আমেৰিকা। এইবোৰ ভাষা জানিলে ঠিক আপত্তি নাই। কিন্তু আমাৰ অসমত উত্তৰ পূৰ্বাঞ্চলত এটা ঘৰতেই 2-3টা ভাষা কোৱা মই মানুহ দেখিছো। মোৰ এজন নিজৰ বন্ধুৰ কথা কবলৈ মই লোক সামৰিব নোৱাৰিলো। তেওঁৰ নাম ৰবীন হিবু। He is now Delhi Police Commissioner. We studied together in JNU. তেওঁ তাত বিয়া কৰিলে, তেওঁ অৰুণাচলৰ এটা ট্ৰাইবৰ, ঘৈণীয়েক বেলেগ এটা ট্ৰাইবৰ, গিৰিয়েক ঘৈণীয়েকে নিজৰ ভাষা নাজানে। তেওঁলোকৰ যিটো বাচ্চা হল দিল্লীত, তেওঁ আকৌ দেউতাকৰ লেংগুৱেজো নাজানে, মাকৰ লেংগুৱেজো নাজানে, তেওঁ তেলেগু জানে। কেলে তেলেগু জানে? কাৰণ যিগৰাকী আই আছিলে, আইগৰাকী হল তেলেগু জনা। গতিকে এই বিবিধতাটো আচলতে বিশ্বৰ খুব কম জেগাতে ইমানকৈ দেখিবলৈ পোৱা যায়। আৰু আজি এটা মই ভাল পাইছো যে আমাৰ পলাশনাথ আৰু আমাৰ ডিপাৰ্টমেণ্ট অফ লিংগুইষ্টিক্সৰ HOD মেডাম আছে, আমাৰ সেউজী মেডাম, তেওঁলোকৰ নেতৃত্বত আজি এই যিটো প্ৰয়াসৰ এটা খুব ভাল এটা প্ৰচেষ্টা চলিছে। কাৰণ আমাৰ আজি যিকেইজন আমাৰ মাননীয় প্ৰতিনিধি আজি ইয়ালৈ আহিছে, তেখেতলোকৰ ভাষা কোৱা মানুহ হয়তো বহুত কমি আহিছে, কিমান হাজাৰলৈ কমি গৈছে মই নাজানো। কিন্তু ভাষাটো হেৰাই যোৱা সংস্কৃতি হেৰাই যোৱা, অৰেল হিষ্ট্ৰী হেৰাই যোৱা, আমাৰ পৰম্পৰাগতভাৱে চলি অহা কৃষ্টি সংস্কৃতিৰ যিখন দলিচাখন আচলতে থৰক মৰক হোৱা। গতিকে এই ক্ষেত্ৰত আমি গুৱাহাটী বিশ্ববিদ্যালয়ে কেইটামান সিদ্ধান্ত লৈছো। তেনেকুৱা সিদ্ধান্ত কেইটা হৈছে যে আমি এটা চেণ্টাৰ ফৰ এন্ডেঞ্জাৰ্ড লেংগুৱেজৰ কথা আমি ইতিমধ্যে তাৰ
আনুষ্ঠানিকতা প্ৰায় সমাপ্ত হৈছে বিশেষকৈ যেটো কোলাবোৰেটিভ ৰিসাৰ্চ এপ্ৰোচ along with community driven initiative যে কমিউনিটি সকলৰ লগত আপোনালোকৰ লগত লগ লাগি পেলাই আমি আপোনালোকৰ তালৈ যাম আপোনালোক আজি আহিছে পিছৰ পৰ্যায়ত আমি যাম ডিজিটাল যেটো সংৰক্ষণ আমি এটো ক্ষেত্ৰত বিশেষভাৱে আমি গুৰুত্ব দিব খুজিছো যে participatory and community approach method not from গুৱাহাটীৰ পৰা নহয় আমি আপোনালোকৰ তালৈ যাম তাত ওয়ার্কশপ কৰি ওয়ার্কশপ not as a typical college centric seminar টাইপৰ নহয় কমিউনিটি ওচৰত আপোনালোকৰ সম্প্ৰদায়ৰ ওচৰত গৈ মানুহখিনি যিখিনি কম কোৱা ভাষা কোৱা মানুহখিনি তেওঁলোকৰ কথাবিলাক আমি ডিজিটালি সংৰক্ষণ কৰিব লাগিব আৰু আমি ভাবিছো this is not necessarily a domain of linguistics কেৱল ভাষাতত্ত্বৰে এক ডমেইন নহয় আমি এটা interdisciplinary approach লব খুজিছো বিশেষকৈ linguistic anthropology education digital humanities folklore studies environmental studies IT আদি বিভিন্ন একত্ৰিত কৰি আমি কোলাবোৰেটিভ ৰিসাৰ্চৰ কাৰণে আমি আগবাঢ়িব খুজিছো আৰু ডিজিটাল ডকুমেন্টেশন ইজ আৱাৰ মেইন ট্ৰাষ্ট সেইটো এটা মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আমি যেটো ক্ৰিয়েচন অফ এটা ডিজিটাল আৰ্কাইভছৰ কথা ভাবিছো এটা ডিজিটাল আমি যদি আৰ্কাইভ কাৰণ আমাৰ বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীটো অতি চহকী অত্যন্ত চহকী গতিকে আমি অডিও ভিজুৱেল আৰু টেক্সচুৱেল মেটেৰিয়েল খিনি অফ এন্ডেঞ্জাৰ্ড ল্যাঙ্গুৱেজ বিলাকৰ এটা আৰ্কাইভ আমি কৰিবলৈ অনাগত দিনত আমি প্ৰয়াস কৰিম we are dedicated to do so আৰু লগতে আমাৰ বিশ্ববিদ্যালয়টো হৈছে আচলতে বিভিন্ন গোষ্ঠী জনগোষ্ঠীৰ সমাহাৰ বিভিন্ন ল'ৰা-ছোৱালী তেওঁলোকৰ গোষ্ঠী জনগোষ্ঠীৰ লোকে ইয়াত ল'ৰা-ছোৱালীৰ হতে পঢ়ে তেওঁলোককো আমি পাৰ্টিসিপেটৰী মেথডত কেতিয়াবা তেওঁলোককো মাতি আনি আমি এই ষ্টুডেন্ট ইন্টাৰ্নশিপ আৰু ট্ৰেইনিং প্ৰগ্ৰাম বিলাক আমি আৰম্ভ কৰি আপোনালোকে ভাল পাব যে ইতিমধ্যে মেদিনী গগৈ আমাৰ মাজত আছে তেওঁক আমি নিযুক্তি দিছো তেওঁ টাই আহোম বা টাই অন্যান্য গ্ৰুপৰ তেওঁ এক্সপাৰ্ট আমি এটা ল্যাঙ্গুৱেজ কোৰ্স ইতিমধ্যে তাৰ কাৰণে আমি ঘোষণা কৰিছো আৰু অনাগত দিনৰ এই ক্ষেত্ৰত আমি আচলতে এইটোৱে ক'ব খুজিছো যে অনাগত in the days to come our focus shall be on those endangered languages এইখিনি আমাৰ ডাঙৰ কাম একো কৰা নাই এইখিনি কৰাটো আমাৰ দায়িত্ব আজি আপোনালোক যিসকল মহানুভৱ আহিলে ইমান দূৰৰ পৰা আহিছে কিবা যদি অসুবিধা হৈছে তাৰ কাৰণে বিশ্ববিদ্যালয় হৈ মই আমি ক্ষমা বিচাৰিছো কিন্তু এইটো এটা সামূহিক প্ৰচেষ্টা বুলি ধৰি লৈ আপোনালোক সিংফো সকল টাই খামিয়ান দেউৰী আজি আপোনালোক যিসকল প্ৰতিনিধি আহিছে আচলতে এইটো এটা সৰু প্ৰচেষ্টা মই ভাবো এই সৰু প্ৰচেষ্টাৰ যোগেদি আমি কিছুমান ডাঙৰ কাম কৰিব পাৰিম ইয়াকে কৈ পুনশ্চ আপোনালোক সকলোকে আদৰণি জনাই আৰু আপোনালোকক আদৰ সম্ভাষণ জনাই আজি ইন্টাৰেকশন প্ৰগ্ৰাম আৰম্ভ কৰা হ'ল বুলি ঘোষণা কৰিছো ধন্যবাদ